হৃদয় বিদাৰক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গ'ল জনপ্ৰিয় ইউটিউবাৰৰ 16 বছৰীয়া পুত্ৰৰ। চতুৰ ৰজনী হিচাপে জনাজাত জনপ্ৰিয় ফুড ব্লগাৰ ৰজনী জৈনে তেওঁৰ 16 বছৰীয়া সন্তানটিক অকালতে হেৰুৱায়। হয়, আপুনিও যদি সামাজিক মাধ্যমত সক্ৰিয় বা ফুড ব্লগিং চাই ভাল পায় তেতিয়াহ'লে ৰজনী জৈনক নিশ্চয় দেখিছে। মঙলবাৰে ইনষ্টাগ্ৰাম যোগে ৰজনীয়ে জনায় যে তেওঁৰ সন্তানটি এটি শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। হয়, চতুৰ ৰজনী হিচাপে জনাজাত জনপ্ৰিয় ফুড ব্লগাৰ ৰজনী জৈনে তেওঁৰ 16 বছৰীয়া সন্তানটিক অকালতে হেৰুৱাই মঙলবাৰে ইনষ্টাগ্ৰাম যোগে ৰজনীয়ে জনায় যে তেওঁৰ সন্তানটি এটা শোকাবহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায়। এক মৰ্মস্পৰ্শী বিবৃতিত জৈনে প্ৰকাশ কৰে যে যোৱা 17 ফেব্ৰুৱাৰীত এটা পথ দুৰ্ঘটনাত তেওঁৰ পুত্ৰ ইহ সংসাৰৰ পৰা বিদায় মাগে। ইনষ্টাগ্ৰামত ৰজনীয়ে লিখিছে, বুকুত এটা শিল ৰাখি এই দুখ খবৰটো আপোনালোকক জনাইছোঁ। আৰু তাৰপিছত ৰজনীয়ে লগতে কয়, ভগ্ন হৃদয়ৰে আমি এই বেদনাদায়ক খবৰটো শ্বেয়াৰ কৰিছোঁ যে আমাৰ মৰমৰ তৰণ জৈনে এটা পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছে। অনুগ্ৰহ কৰি আমাৰ পুত্ৰৰ নতুন যাত্ৰাৰ বাবে প্ৰাৰ্থনা কৰক। আন এটা পোষ্টত জৈনে লগতে প্ৰকাশ কৰে যে 19 ফেব্ৰুৱাৰী বুধবাৰে দিল্লীৰ ছতৰপুৰৰ টেৰাপান্থ ভৱনত তেওঁৰ পুত্ৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ব। ৰজনী জৈনে পুত্ৰৰ মৃত্যুৰ দুখ খবৰটো শ্বেয়াৰ কৰাৰ কিছু সময়ৰ পাছতে অনুৰাগীসকলে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শোক প্ৰকাশ কৰে। এজন ব্যৱহাৰকাৰীয়ে লিখিছে, হে ভগৱান, আপোনাৰ অপূৰণীয় ক্ষতিৰ বাবে দুখিত মেম। এইটো এটা স্তম্ভিত কৰা খবৰ। মই বিশ্বাস কৰিব পৰা নাই যে এইটো সঁচা। আপুনি কি অৱস্থাৰ মাজেৰে পাৰ হৈ আছে সেইটো বৰ্ণনা কৰিবলৈ ভাষা নাই। যোৱা 2 বছৰ ধৰি আপোনাৰ ভিডিঅ'বোৰ চাই আহিছোঁ। কি হ'ল? ভগৱানে আপোনালোকক দয়া কৰক। এইদৰে ব্যৱহাৰকাৰীসকলে সমবেদনা জনাইছে চতুৰ ৰজনী। চতুৰ ৰজনী কোন? ৰজনী এগৰাকী জনপ্ৰিয় ফুড ব্লগাৰ যি ইনষ্টাগ্ৰাম আৰু ইউটিউবত নিজৰ ৰন্ধন ভিডিঅ'ৰে জনপ্ৰিয়। ৰজনীৰ আজি মোৰ স্বামীৰ লাঞ্চ বক্সত কি আছে ছিৰিজটো দৰ্শকৰ মাজত বহুলভাৱে জনপ্ৰিয় হয়। চতুৰ ৰজনী ইনষ্টাগ্ৰামত 6 লাখ অনুগামী আছে, আনহাতে ইউটিউবত ৰজনীৰ 3.7 লক্ষাধিক অনুগামী আছে। নিউজ ডেস্ক ৰিপৰ্ট, সাম্প্ৰতিক বাৰ্তা।